আহিছো এটা ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এইবাৰ বনভোজৰ পৰা উভতি অহাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হ'ল যাত্ৰীবাহী বাছখনত থকা 20 জনকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে 7 জনকৈ যাত্ৰীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু উমৰাংচুত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এই সন্দৰ্ভত সবিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিম ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল বনভোজকাৰীৰ দল বনভোজ খাই উভতি আহোঁতেই দুৰ্ঘটনাগ্ৰস্ত হ'ল যাত্ৰীবাহী বাছখনত থকা প্ৰায় 20 জন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত ইয়াৰে 7 জন লোকক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে উমৰাংচৰ 20 কিলোত এই শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু হামৰেনৰ পৰা বনভোজ খাই উভতি আহিছিল দলটো আৰু ঠিক কেনে সময়তে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল এইবাৰ বনভোজকাৰীৰ দল ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু বনভোজ খাই উভতি আহোঁতে দুৰ্ঘটনাগ্ৰস্ত হ'ল যাত্ৰীবাহী বাছ আৰু বাছখনৰ 20 জনকৈ যাত্ৰী এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতেই 7 জনকৈ যাত্ৰীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু উমৰাংচৰ সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা হামৰেনৰ পৰা বনভোজ খাই উভতি আহিছিল বনভোজকাৰীৰ দলটো আৰু ঠিক তেনে সময়তেই উমৰাংচৰ 20 কিলোত এই শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে বাছখনত থকা 20 জনকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে আৰু ইয়াৰে 7 জনকৈ যাত্ৰীক সংকটজনক অৱস্থাত এতিয়া হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু উমৰাংচৰ 20 কিলোত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা বনভোজৰ পৰা উভতি অহাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু 7 জনকৈ যাত্ৰীক এতিয়া সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰিছে বাছৰ চালক আৰু পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে এইবাৰ বনভোজৰ পৰা উভতি অহাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হ'ল যাত্ৰীবাহী বাছ উমৰাংচৰ 20 কিলোত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা হামৰেনৰ পৰা বনভোজ খাই উভতি আহিছিল বনভোজকাৰীৰ দলটো আৰু ঠিক তেনে সময়তেই উমৰাংচৰ 20 কিলোত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত 20 জনকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে 7 জনকৈ যাত্ৰীক সংকটজনক অৱস্থাত এতিয়া হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে এতিয়া মন্তব্য আহি পৰিছে আমি আপোনালোকক মন্তব্য শুনাব লৈছোঁ ওলাই আহিছো জাগাত পৰা কেনেকা হলো মানে অলপ আহিখিনি মানে এনেকা ঢাক মাৰি আহিছে গাড়ীটো ঢাক মাৰি আহিছে তাৰপিছত অলপ আপ নে ডাউন এনেকা লাগে আৰু তাৰ পৰা আহা তাৰপিছত মানে ফুটি গ'ল এইটো বস্তুটো ক্লাং বুলি আৱাজটো তাৰপিছতে অলপ ডাউন পাইছে তেতিয়া মানে আগত ডাম্পাৰ দুটা গাড়ী আছে তাৰপিছতে তাহাঁতক মানে অলপ চাফাই কৰি মানে ডাইৰেক্ট ইয়াতে লাগি আহি গ'ল আৰু গাড়ী আমি 60 জন মান আছে 60-70 জন মান আছে বাচ্চা মিলাই কিনি 80 জন মান আছে আমি আহা নাই খোৱা নাই দিনতো খালি ভাতহে খাইছে ড্ৰাইভাৰ আছে আৰু হান্দিমেন আছে এতে দুজনো মানে মদ খোৱা নাই তাৰ পৰা আমি 4টা বজাত তাৰ পৰা ওলাই আহিছো জাগাত পৰা কেনেকা হলো মানে অলপ আহিখিনি মানে এনেকা ঢাক মাৰি আহিছে গাড়ীটো ঢাক মাৰি আহিছে তাৰপিছত অলপ আপ নে ডাউন এনেকা লাগে আৰু তাৰ পৰা আহা তাৰপিছত মানে ফুটি গ'ল এইটো বস্তুটো ক্লাং বুলি আৱাজটো তাৰপিছতে অলপ ডাউন পাইছে তেতিয়া মানে আগত ডাম্পাৰ দুটা গাড়ী আছে তাৰপিছতে তাহাঁতক মানে অলপ চাফাই কৰি মানে ডাইৰেক্ট ইয়াতে লাগি আহি গ'ল আৰু গাড়ী আমি 60 জন মান আছে 60-70 জন মান আছে বাচ্চা মিলাই কিনি 80 জন মান আছে আমি আহা নাই খোৱা নাই দিনতো খালি ভাতহে খাইছে
ড্ৰাইভাৰ আছে আৰু হান্দিমেন আছে, এহেঁতে দুজনো মানে মদ খোৱা নাই। তাৰ পৰা আমি 4টা বজাত তাৰ পৰা ওলাই আহিছো।